মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ যি ফৰ্ম হয় সেইটো আপোনালোকে জমা দিলে আৰু তাৰ যি একনলেজমেণ্ট ৰিচিপ্ট হয় বা আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ হয় সেইটো আপোনালোকে হয়তো আপোনাৰ মোবাইলত পাইছে। ইয়াৰ স্থিতি কি, যে কেনেকৈ আপোনালোকে জানিব পাৰিব যে কেতিয়া আপোনালোকে 10,000 টকাটো পাব, সেইটোৱে এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। আৰু এই স্কিমৰ অধীনত বা বেলেগ কিবা স্কিমৰ যিবিলাক আপডেট আহি থাকে সেইবিলাক পাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ মই স্কিম ৰিগাৰ্ডিং যিবিলাক তথ্য আছে আপোনালোকৰ কাৰণে ভিডিঅ'ৰ মাধ্যমেদি লৈ আহোঁ। আৰু শেষত ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব, আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই, ফেচবুক পেজটোও ফ'ল' কৰি ল'ব। তাতো মই শ্বৰ্ট ক্লিপছত আপোনালোকক দেখুৱাব ট্ৰাই কৰোঁ যে কি কি স্কিম আহিছে বা কেনেকৈ এপ্লাই কৰিব লাগে। তো এতিয়া মেইন কথালৈ যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিয়ে এটা পৰ্টেল লঞ্চ কৰিছে mmua.in। তো ইয়াত আপোনালোকে আপোনাৰ যি এপ্লিকেশ্যন নাম্বাৰ হয় সেই ৰেফাৰেঞ্চ নাম্বাৰ সেইটো দি আপোনালোকে ট্ৰেক কৰি চাব পাৰিব আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ। তাৰ কাৰণে কি কৰিব লাগিব সেইটোৱে এইটো ভিডিঅ'ত চাম। তো এই পৰ্টেলটো যেতিয়া আপুনি গুগলত ছাৰ্চ কৰিব mmua বুলি এনেকৈ ইণ্টাৰফেচ আহিব। ইয়াত আপুনি যেতিয়া ক্লিক কৰি দিব আপুনি এনেকুৱাকৈ ইণ্টাৰফেচ পাব। তো এইটোৱে হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অফিচিয়েল পৰ্টেল। তো ইয়াতে আপোনাৰ যি কাম হয় সকলো এইটো পৰ্টেলৰ জৰিয়তে হয়। তো ইয়াত কি কি দিছে, এইম দিছে, পিছত ইমপ্লিমেণ্টেশ্যন দিছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া, কি কি যোগ্যতা লাগিব আপোনাৰ, এক্টিভ মেম্বাৰ্ছ কোন হয়, তাৰপিছত আধাৰ চিডেড SBA, তো আপোনাৰ যি বেংক একাউণ্ট আছে সেইটো আধাৰ চিডেড হ'বই লাগিব। তো সেই বস্তুটো আপোনালোকে মনত ৰখাব যে আপোনাৰ বেংক পাছবুক যোনটো হয় সেইটো যেন আধাৰৰ লগত লিংক থাকে। তাৰপিছত আপোনাৰ বিজনেছ প্লেন, এক্টিভিটি, চিলড্ৰেন, সংকল্প পত্ৰ, এডুকেশ্যন, অমৃত বৃক্ষ আন্দোলন সকলোবিলাক এটা ইণ্টাৰলিংক হয়। তো মই এতিয়া আপোনালোকক কওঁ যে আপোনালোকে কেনেকৈ চাব যে আপোনাৰ এপ্লিকেশ্যনৰ স্থিতি কি। এই পৰ্টেলটো যেতিয়া আপুনি অ'পেন কৰিব, অ'পেন কৰাৰ পিছত আপুনি ওপৰত এটা অপশ্যন দেখা পাইছে লগ ইন বুলি। তো ইয়াত আপুনি ক্লিক কৰি দিব। তো লগ ইন বুলি ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপুনি ইয়াত অপশ্যন কেইবাটাও পাব। চিলেক্ট বুলি যিটো অপশ্যন পাইছে যেতিয়া ক্লিক কৰি দিব ইয়াত CLF, ব্লক, ডিষ্ট্ৰিক্ট এণ্ড ষ্টেট এনেকুৱা কেইবাটাও অপশ্যন আহিব। তো এতিয়া আপুনি কি কৰিব লাগিব, যিহেতু আপুনি ইয়াৰ এটাও নহয়, ষ্টেটো নহয়, আপুনি ডিষ্ট্ৰিক্টৰ নহয়, ব্লকৰো ইউজাৰ নহয় বা আপুনি CLFৰো ইউজাৰ নহয়। তো এতিয়া যোনজন CLF আছে সিহঁতক ব্লকৰ পৰা এটা ইউজাৰ নেম আৰু পাছৱৰ্ড দিছে। তো আপুনি CLFৰ ওচৰত যাব, যোৱাৰ পিছত CLFে লগ ইন কৰি দিব, বা যদি এইটো ভিডিঅ' CLFে চাই আছে তেনে ক্ষেত্ৰত সিহঁতে গম পাব যে কেনেকৈ চাব লাগে। তো CLF যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব, বা আপুনি ব্লকত গৈও এইটো ইনকুৱাৰী কৰিব পাৰে। ব্লকত সিহঁতে জানে কেনেকৈ লগ ইন কৰিব, লগ ইন কৰি সিহঁতে আপোনালোকক দি দিব। যেতিয়া আপুনি এপ্লিকেশ্যন নাম্বাৰটো দেখুৱাব সিহঁতে কৈ দিব আপোনাৰ এপ্লিকেশ্যনৰ স্থিতি কি। তো CLFৰ ওচৰত যাব, CLFৰ ওচৰত গৈ আপুনি CLF চিলেক্ট কৰিব, ইউজাৰ ID এণ্ড পাছৱৰ্ড দি আপুনি নট এ ৰবটত ইয়াত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত চাইন ইনত ক্লিক কৰি দিয়াৰ পিছত তাত অপশ্যন আহিব। তাৰপিছত আপুনি এপ্লিকেশ্যন নাম্বাৰটো দি আপুনি ট্ৰেক কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক কৈ থওঁ যে যিবিলাক এপ্লিকেশ্যনছ হৈছে এতিয়ালৈকে তাৰ যি বেনিফিট হয় বা 10,000 টকা যোনটো দিয়া সেইটো এতিয়ালৈকে দিয়া হোৱা নাই। ইয়াৰ আগত আৰু কেইটামান প্ৰচেছ থাকিব পাৰে, যেনেকুৱা ধৰি লওক আপোনালোকক হয়তো ব্লকত মাতিব পাৰে। ব্লকত মাতি আপোনালোকক সাধাৰণ তথ্য কিছুমান বিচৰা হ'ব, যেনেকৈ ধৰি লওক আপোনাৰ ল'ৰা ছোৱালী কেইটা বা আপুনি কি কৰে। তো তেনেকুৱা কিছুমান তথ্য আপোনালোকৰ পৰা বিচাৰিব বা আপোনালোকক সুধিব, আপোনালোকক গ্ৰুপ ৱাইজ মাতিব। তাৰপিছত সুধিব আপুনি সেই 10,000 টকাটো দি কি কৰিব, কেনেকৈ আপোনাৰ বিজনেছ প্লেনটো কৰিব, বা কেনেকৈ আপুনি সেইটো দি আৰু বিজনেছটো আগুৱাই লৈ যাব পাৰে। তো সেইবিলাক বেছিক বস্তু কিছুমান সুধিব। সোধাৰ পিছত আপোনাৰ আৰু কৰিবলগীয়া একো নাথাকে তাত। তাৰপিছত আপোনাৰ যোনটো এপ্লিকেশ্যন হয় সেইটো এপ্ৰুভ কৰি দিয়া হ'ব, আৰু আপোনাৰ 10,000 টকা যোনটো হয় সেইটো বেংক একাউণ্টত সোমাই যাব। অলম'ষ্ট সকলোৱে পাব সেই 10,000 টকাটো যদি সিহঁতে যোগ্য হয়। ইয়াৰ পৰৱৰ্তী কি আপডেট আহে সেইকেইটা মই আপোনালোকক জনাই থাকিম, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী বা গোটৰ মহিলা যিসকল আছে সকলোকে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।